Hello my dear students, আজিৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। যোৱা ক্লাছত আমি 7B অনুশীলনীটো আমি শেষ কৰিছিলো। আজি তোমালোকৰ 7C অনুশীলনীটো আৰম্ভ কৰিম আৰু প্ৰশ্ন নম্বৰ 1ত দিছে 8টা কমলাৰ দাম তোমালোকৰ 72 টকা হলে তোমালোকৰ 20টা কমলাৰ দাম কিমান? ঠিক আছে, তে এইটো আমি ঐকিক প্ৰণালীত আমি এই গণিতটো কৰিম। তোমালোকে নিশ্চয় হয়তো আগতেও পাইছিলা ঐকিক পদ্ধতি যেটো, সেই পদ্ধতি মতে আমি কৰিম। ঠিক আছে, তো তুমি দেখি লবা হ্যাঁ তোমালোকে 8টা কমলাৰ দাম 8টা কমলাৰ দাম কিমান দিছে? 72 টকা। ঠিক আছে, এতিয়া আমি ঐকিক প্ৰণালীত একটা কমলাৰ দাম আগত উলিয়াই লম। ঠিক আছে, একটা কমলাৰ দাম কিমান হ'ব? 8টাৰ যদি 72 হয়, একটাৰ তেন্তে কি হ'ব? 72 ডিভাইডেড বাই কি হ'ব? 8। এটাৰ দাম উলিয়াব হলে বুজি পাইছা, হৰণ হ'ব, তেতিয়াহে আমি এটাৰ দাম উলিয়াব পাৰিম। তেন্তে হৰণ কৰিলে কিমান হ'ব? 9 হয় না নাই? নিশ্চয় 9 হ'ব, 9 টকা। দেখিছা, একটা কমলাৰ দাম আমি উলিয়াইছো। এতিয়া আমাক টোটাল কেইটা উলিয়াব দিছে? 20টা। এইবাৰ লিখিম 20টা কমলাৰ দাম। দেখা, একটা কমলাৰ দাম বা এটা কমলাৰ দাম তোমালোকৰ 9 টকা হলে 20টা কমলাৰ দাম কিমান হ'ব? পূৰণ কৰিব লাগিব নিশ্চয়, হয় না? সাপোজ এটা কলমৰ দাম তোমালোকৰ 5 টকা হলে 20টা কলমৰ দাম কিমান হ'ব? হ্যাঁ 100 টকা। ঠিক তেনেকে তোমালোকে এটা কমলাৰ দাম 9 টকা হলে 20টা কমলাৰ দাম কিমান হ'ব? 9 × 20 কিমান হ'ব? 180 টকা। হৈছে না নাই? উলিয়াইছো, উঠাই লোৱা। স্টুডেন্টস, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তো 2 নম্বৰ প্ৰশ্নটো আমাৰ কি দিছে? সুমাইয়া দিছে যে 5 কিলোগ্ৰাম আলুৰ দাম 45 টকা হলে 18 কিলোগ্ৰাম আলুৰ দাম কিমান? হয় না নাই? এতিয়া তোমালোকে বজাৰত গৈছা, বজাৰত গৈ তোমালোকে আলুওলা কৈছা যে 5 কিলোগ্ৰাম আলুৰ দাম কিমান? আলুওলা কৈছে যে 45 টকা। ঠিক আছে, এতিয়া তোমাক ঘৰত কিবা এটা পাৰ্টি আছে, আলু তোমাক বেছি লাগে, 18 কিলোগ্ৰাম আলু লাগে, 18 কেজি আলু লাগে। তা তোমালোকে দোকানীক কৈছা মোক 18 কেজি আলু দিয়ক। ঠিক আছে, দিয়াৰ পিছত তোমালোকে যেতিয়া সুধিবা দাম, হয় না নাই, যে 18 কিলোগ্ৰাম আলুৰ দাম কিমান, তেতিয়া দোকানী কৈ দিব তোমালোকৰ আগত, হয় না নাই? তোমালোকতকৈ দোকানী আগত কৈ দিব। কিন্তু তোমালোকে পঢ়া শুনা কৰিছা, তেন্তে সেইটো তোমালোকক শিকিব লাগিব, জানিব লাগিব, কেনেদৰে উলিয়াব লাগে, বজাৰ কেনেদৰে কৰিব লাগে, এইবিলাক তোমালোকৰ হিচাপ পাতিবিলাক অলপ জানিব লাগে। বুজি পাইছা? এতিয়া দেখা তোমালোকৰ এইটো আমি সলভ কৰিম। লিখিম 5 কিলোগ্ৰাম আলুৰ দাম কিমান দিছে? আলুৰ দাম 45 টকা। ঠিক আছে, এতিয়া তোমালোকে আগত 1 কিলোগ্ৰাম আলুৰ দাম উলিয়াব লাগিব। ঠিক আছে, 1 কিলোগ্ৰাম আমি আলুৰ দাম উলিয়াই ল'ম। 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? 45 ডিভাইডেড বাই কি হ'ব? 5। বুজি পাইছা? 5এৰে তোমালোকৰ ডিভাইড হয় যেতিয়া আমি 1 কিলোগ্ৰাম আলুৰ দাম উলিয়াম। নিশ্চয় আগত 5 কিলোগ্ৰাম আলুৰ দাম দিছে, 5তকৈ সৰু, হয় না নহয়? সৰু 1, তেন্তে সেইকাৰণে কি হ'ব? আমাৰ ডিভাইড হৈ যায়। ঠিক আছে, 5 দিয়ে এইটো হৰণ কৰিলে কিমান হ'ব? 9 টকা। 1 কিলোগ্ৰাম আলুৰ দাম কিমান? 9 টকা। আমাক উলিয়াব দিছে কিমান? 18 কিলোগ্ৰাম, হয় না নহয়?
18 কিলোগ্রাম আলুর দাম এতিয়া দেখা 18টো একতকৈ ডাঙৰ হয় না নহয় বেছি সংখ্যা সেই কাৰণে বেছি হলে আমাৰ কি হয় পূৰণ হয় ঠিক আছে তেন্তে 9 ইনটু কি হ'ব 18 8 9 গুণ কিমান 72 2 হাতত কিমান থাকিল 7 9 1 গুণ 9 আৰু 7 মিলি কিমান 162 টকা 162 টকা ঠিক আছে উঠাই লোৱা তোমালোকে তো স্টুডেন্টস এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আৰু 3 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে 1 ডজন পেন্সিলৰ দাম 40 টকা ঠিক আছে 1 ডজনত কিমানটা থাকে গৌৰৱ 12টা হয় না 1 ডজনত থাকে আমাৰ 12টা তেন্তে কৈছে 12টা পেন্সিলৰ দাম 40 টকা 90 টকাৰে তোমালোকে কেইডাল পেন্সিল কিনিব পাৰিবা ঠিক আছে তো তোমালোকে সাপোজ ভৱিষ্যতে গৈ লাইব্ৰেৰী খুলিছা এটা দোকানী হৈছা ঠিক আছে তা তোমালোকৰ 1 ডজন পেন্সিল 40 টকাত কিনিছা ঠিক আছে তোমালোকৰ পকেটত আছে কিমান 90 টকা এতিয়া তোমালোকে যদি ভাবা মই একেবাৰে 90 টকাতে যিমানখিনি মোৰ 90 টকা আছে পইচা পকেটত সেইখিনিৰে মই পেন্সিল কিনিম ঠিক আছে তে 90 টকাৰে কেইডাল পেন্সিল তোমালোকে কিনিব পাৰিবা হেতু উলিয়াব দিছে গৌৰৱ দোকান দিবা নেকি লাইব্ৰেৰী নিদিয়া তো দেখা ইয়াতে হ্যাঁ তথাপি আমাক সলভ কৰিব লাগিব হয় না নহয় সমাধান কৰিব লাগিব জানিব লাগিব কেনেকৈ তোমালোকৰ হিচাপ নিকাচ এইবিলাক কৰা হয় তে 1 ডজন পেন্সিলৰ দাম 40 টকা 1 ডজনত কিমানটা সেইটো আগত লিখিলো আমি 1 ডজনত 1 ডজনত কিমান 12টা থাকে মনত ৰাখিবা এতিয়া লিখিম দেখা 40 টকাৰে পেন্সিল কিনিব পাৰি দেখা তোমালোকৰ আমাৰ 90 টকাৰে কেইডাল পেন্সিল কিনিব পৰা যাব সেইটো উলিয়াব দিছে মানে টকাৰে কেইটা পেন্সিল কিনিব পৰা যাব তা আমি টকাৰে কেইটা পেন্সিল কিনিব পৰা যাব সেইটো লিখিম 40 টকাৰে পেন্সিল কিনিব পৰা যাব কিনিব পৰা যায় দিলো হল 40 টকাৰে কেইডাল পেন্সিল কিনিব পৰা যায় 12টা হয় না নাই 1 টকাৰে আমি এতেকে এইবিলাক কমা দি গৈছো সেম লিখাবিলাক তোমালোকে কমা দিও যাব পাৰা 1 টকাৰে পেন্সিল কিনিব পৰা যায় কিমান 12 ডিভাইডেড বাই কি হ'ব 40 হয় না নহয় হয় কাৰণ এই সংখ্যাটাতকৈ এইটো কম 1 টকাত আমাৰ ডিভাইড কৰিব লাগিব এতিয়া আমাক কৈছে কি 90 টকাৰে ঠিক আছে পেন্সিল কিনিব পৰা যাব এতিয়া কি হ'ব 12 ডিভাইডেড বাই 40 90 এইটো ইয়াতকে ডাঙৰ সংখ্যা হয় না নহয় তেন্তে পূৰণ হ'ব 0 0 কেনসেল 4 দি 12ক 12ক হৰণ কৰিলে 4 3 গুণ এতিয়া থাকিল কি 3 আৰু 9 3 9 গুণ 27 কেইটা পেন্সিল কিনিব পাৰো 27টা দেখিছা 90 টকাৰে পেন্সিল কিনিব পৰা যায় কিমান 27টা ঠিক আছে তন্ময় এনেকুৱাকে লাইব্ৰেৰী দিলে কৰিব পাৰিবা হিচাপ নিকাচ বিলাক গুড কৰি লোৱা এইটো তোমালোকে বহিত উঠাই লোৱা তো স্টুডেন্টস এতিয়া আমি প্ৰশ্ন নম্বৰ 4 টো সমাধান কৰিম আৰু এতিয়া তোমালোকক মাছৰ বেপাৰী বনাম ঠিক আছে যদি ভৱিষ্যতে তোমালোকে আমাৰ এই বিলেচিবৰাই যে হাকামা পাৰত মাছ বেচে হাপাৰ পৰা হাপা বুলি কয় তাৰ পৰা যদি কেতিয়াবা তোমালোকে মাছ লৈ আহা ঠিক আছে হ্যাঁ এই শিক্ষক ঠিক আছে তেন্তে এই যে এইবিলাক তোমালোকৰ হিচাপ নিকাচ বিলাক জানিব লাগিব এতিয়া কৈছে 1 কিলোগ্ৰামত 350 টকাত ঠিক আছে দলত 3 কিলোগ্রাম 200 গ্রাম ওজনের মাছ এটার দাম কিমান হব ঠিক আছে
মানে কেজি তোমালোকৰ 350 টকা তোমালোকৰ দিছে মাছ বেপাৰীয়ে দিছে তোমালোকে যে 350 টকা দিব লাগে 1 কেজি তো তুমি এটা মাছ ডাঙৰ মাছ ওজন কৰিছা কিমান হৈছে 3 কিলোগ্ৰাম আৰু 200 গ্ৰাম এক্সট্ৰা ঠিক আছে তো এইখিনি মাছৰ দাম কিমান হ'ব তোমালোকে জানিব লাগিব না নাই বা বজাৰত তোমালোকে নৰমালি যদি ডাঙৰ অফিচাৰ হোৱা পকেটত হাত দি এনেকে যদি তোমালোকে বজাৰত বজাৰ কৰিব যোৱা মাছ ডাঙৰ এটা মাছ দেখিছা তো তুমি মাছৰ বেপাৰ সুধিছা যে কিমান টকা দাম মাছৰ বেপাৰীয়ে কৈছে যে এইটো 1 কেজি 350 টকা এই গোটাই মাছটো পাল্লাত উঠোৱাচোন এনেকে তোমালোকে ক'বা হয় না নাই তেতিয়া উঠাই দেখিব 3 কেজি 200 গ্ৰাম হৈছে এতিয়া তোমাক পইচাটো দিব লাগিব না নাই তেন্তে হিচাপটো কৰিব লাগিব জানিব লাগিব তো এই হিচাপত আমি উলিয়াম চাবা তো ফার্স্ট আমি 1 কেজি কিমান গ্রাম এইটো জানি লও ঠিক আছে 1 কিলোগ্রামত কিমান গ্রাম 1000 গ্রাম এতিয়া আমাক কিমান দিছে 3 কিলোগ্রাম 200 গ্রাম 3 কিলোগ্রাম 200 গ্রামত কিমান গ্রামত কিমান হ'ব 3 কিলোগ্রামত 3000 হয় না নাই আৰু 200 গ্রামত কি হ'ব 3200 গ্রাম হৈছে আমি গ্রামত কি কাৰণে উলিয়ালো তোমালোকে চাবা এতিয়া লিখি মতে গ্রামতে লিখি দিও ঠিক আছে 1000 গ্রাম মাছৰ দাম কিমান 350 টকা 1 গ্রামত তোমালোকে আগত উলিয়াই লবা 1 গ্রামত গ্রাম মাছৰ দাম কিমান হ'ব 350 ভাগ কি হ'ব 1000 হয় না নাই টকা কটাকটি একেবাৰে কৰি দিও হ'ব এতিয়া আমাক কিমান গ্রাম মাছৰ দাম উলিয়াব দিছে 3 কেজি 200 গ্রাম তা 3 কেজি 200 গ্রামত কিমান গ্রাম হয় হ্যাঁ 3 কেজি 200 গ্রামত 3200 গ্রাম হয় না নাই গ্রাম মাছৰ দাম 350 হৰণ 1000 ইনটু কি হ'ব 3200 গ্রাম ঠিক আছে 0 0 এই 0 ক্যান্সেল আৰু এটা 0 ক্যান্সেল গল ঠিক আছে এতিয়া থাকিল কি 35 ইনটু 32 পূৰণ কৰি দেখা কিমান হয় 35 ইনটু 32 কিমান 0 5 2 10 হাতত 1 3 2 6 7 3 5 গুণ 15 5 হাতত 1 3 3 9 আৰু কিমান হবে 1 10 হয় না নাই 0 7 5 12 2 হাতত 1 কিমান হল 1120 টকা দেখিছা হ্যাঁ ইমান টকা দি তোমালোকে মাছ কিনিব লাগিব ঠিক আছে তাৰ কাৰণে কি ডাঙৰ চাকৰিও কৰিব লাগিব ভাল জব এটা হয় না নাই ডক্টৰ ইঞ্জিনিয়াৰ তেনেকুৱা ধৰণৰ তোমালোকৰ ডাঙৰ মানুহ হ'ব লাগিব আইএএস আইপিএস অফিচাৰ হোৱা তোমালোকৰ ফালৰ পৰা এইটো মই আশা কৰোঁ হয় না নাই কিছুমানে হয়তো আৰ্মি অফিচাৰো হ'ব তেতিয়াই এনেকৈ ডাঙৰ মাছ কিনিব পাৰিবা বুজি পাইছা যদি খাব মন যায় কেতিয়াবা ডাঙৰ মাছ এটা খাও আজি তেতিয়া তোমালোকে ভাল এটা জব তোমালোকে কৰিব লাগিব আৰু এতিয়াৰে পৰা তোমালোকে তেনেকুৱা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব বুজি পাইছা উঠাই লোৱা তো স্টুডেন্টস এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আৰু 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে এতিয়া তোমালোকে ৰেলগাড়ীৰ ড্ৰাইভাৰ হ'ব লাগিব ট্ৰেইনৰ ঠিক আছে এই ট্ৰেইনৰ স্যালাৰি ভাল ড্ৰাইভাৰৰ পাইলটৰ বুজিছা এইবিলাক এক্সাম দিব লাগে তোমালোকৰ লোকোমোটৰ পাইলট বুজিছা টাফ এক্সাম হয় কি তলমা হবা নেকি কি হবা
আৰ্মি গুড বঢ়িয়া দেশৰ কাৰণে তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিব গুড চেলিউট এতিয়া দেখা আমাৰ প্ৰশ্নটোৰ সমাধান কৰিম ঠিক আছে কি কৈছে এখন ৰেলগাড়ীয়ে 40 মিনিটত কিমান যায় 68 কিলোমিটাৰ 68 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তোমালোকৰ 510 কিলোমিটাৰ দূৰত্ব যাব হলে ৰেলগাড়ীখনে কিমান সময় লাগিব ধৰি লোৱা গুৱাহাটী দুবাৰ আপ ডাউন কৰিব এবাৰ যাব এবাৰ আহিব ঠিক আছে যোৱা আহতে কিমান সময় লাগিব সেইটো আমাক উলিয়াব দিছে 68 কিলোমিটাৰ যাওঁতে কিমান সময় লাগে 40 মিনিট ঠিক আছে তে এতিয়া আমাক কৈছে 510 কিলোমিটাৰ যাওঁতে সময় কিমান লাগে সেইটো আমাক উলিয়াব দিছে ঠিক আছে আমাক সময় উলিয়াব দিছে প্ৰশ্নটো ভালদৰে চাবা তেন্তে আমি লিখিম 68 কিলোমিটাৰ যাওঁতে ৰেলগাড়ীয়ে সময় লয় কিমান কিমান মিনিট 40 মিনিট 40 মিনিট ঠিক আছে এতিয়া 1 কিলোমিটাৰ যাওঁতে কিমান সময় ল'ব 1 কিলোমিটাৰ যাওঁতে ৰেলগাড়ীয়ে সময় ল'ব 40 ডিভাইডেড বাই কি হ'ব 68 হয় না নাই এত মিনিট ইমান মিনিট লিখিলো হৈছে এতিয়া আমাক মুঠ কিমান দূৰত্ব দিছে 510 কিলোমিটাৰ হয় না নাই 510 কিলোমিটাৰ যাওঁতে ৰেলগাড়ীয়ে সময় ল'ব 40 ডিভাইডেড বাই 68 510 টো কি হ'ব পূৰণ হ'ব হ'ব না নাই মিনিট ঠিক আছে এতিয়া আমাক কি কৰিব লাগিব কটাকটি কৰিব লাগিব হ্যাঁ তোমালোকৰ সাপোজ 2 এৰে কৰিলো সিম্পলি তোমালোকক কৰাই দিছো 2 20 গুণ কিমান হয় হয় না নাই 40 2 3 গুণ 6 2 4 গুণ 8 ঠিক আছে আৰু যদি 2 দি কৰা তোমালোকে 2 10 গুণ 20 2 দি কৰিলে কিমান 17 ঠিক আছে এতিয়া দেখা এই 17 দি 51 ক যায় না নাই 17 3 গুণ কিমান হয় 51 হয় না নাই তেন্তে 17 3 গুণ আমার কিমান হয় 51 আৰু 0 আছে 0 টু ইয়াতে বহাই দিলো 30 মানে 17 আৰু 30 পূৰণ কৰিলে আমাৰ কিমান হ'ব 510 এতিয়া থাকিল কি কি আমাৰ 10 ইনটু 30 কিমান হ'ব 300 মিনিট ঠিক আছে দেখিছা 510 কিলোমিটার যাওঁতে ৰেলগাড়ীয়ে সময় ল'ব 300 মিনিট 300 মিনিট সময় লাগে বুজিছা উঠাই লোৱা তো স্টুডেন্টস আজি আমি ইমানতে ক্লাসটো শেষ কৰিলো আৰু আমি অহা ক্লাছত বাকি প্ৰশ্নবিলাকৰ সমাধান কৰিম তোমালোকে এইবিলাক ঘৰত ৰিভাইজ কৰিবা ঠিক আছে যিমানে তোমালোকে ম্যাথছ ৰিভাইজ কৰিবা সিমানে তোমালোকৰ ম্যাথছত ভাল স্কোৰ আহিব ঠিক আছে তো আজিৰ ক্লাস ইমানতে শেষ পালে